নমস্কাৰ, মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হৈছে কেনেকৈনো সহজ পদ্ধতিৰে মেখেলা বা চাদৰত কাপোৰ বা লাইলেন লগাব পাৰি। চাওঁ আহকচোন, এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। এইখন এখন মেখেলা আৰু এইখন চাদৰ। এই চাদৰখিনি যিহেতু ফুলবিলাক এয়া গুণা দি মাৰা আছে, সেইকাৰণে ইয়াতে মানে বহুত দিগদাৰ হয়, ভৰি চৰি লাগি যায়। সেইকাৰণে মই ভাবিছোঁ এইখিনিত কাপোৰ লগাই দিওঁ। এয়া দেখিছেনে, ইয়াতে কাপোৰ লগাইছোঁ মই জাষ্ট এফালে কৰি আপোনালোকক দেখুৱাবৰ কাৰণে এফালে কৰি ল'লোঁ। এতিয়া মই সেইফালে লগোৱা আপোনালোকক দেখুৱাম। একদম সহজ পদ্ধতিৰে কেনেকৈ লগাব পাৰি। বিভিন্ন ধৰণে লগোৱা হয় মেখেলা বা চাদৰত এইবিলাক লাইলেন, কিন্তু মই এইটোক সহজ বুলিয়েই ভাবোঁ। বহুত সোনকালে হৈ যায় চিলোৱা। এইখন এতিয়া মই লগাম মেখেলাখনত। এনেকৈ লৈছোঁ। আপোনালোকে তলতো ল'ব পাৰে কাপোৰখন আৰু ওপৰতো ল'ব পাৰে। এইখিনি লাইলেন মই কিনি আনিছিলোঁ, কংকণটো আনিছোঁ। এতিয়া জোখমতে কাটি লৈ মই লগাবলৈ আৰম্ভ কৰিছোঁ। এইটো উল্টা ফালে যদি আমি কাপোৰটো লওঁ তেতিয়াহ'লে কি হ'ব, আমি ফুলটো দেখা পাম, আৰু যদি ভাল ফালে লওঁ তেতিয়াহ'লে আমি ফুলটো দেখা নাপাওঁ। তেতিয়া আমি কিমান জোখত দিব লাগে এইটো দিগদাৰ হৈ যায়। সেইকাৰণে পৰাপক্ষত আপোনালোকে সহজ পদ্ধতি যিহেতু মই দেখুৱাব ওলাইছোঁ, সেইকাৰণে আপোনালোকে কি কৰিব, মেখেলাখনৰ তলৰ ফালেহে লাইনটো ল'ব আৰু মেখেলাখন ওলোটাই কৰি ল'ব ফুলটো। তাৰপিছত এফালৰ পৰা আপোনালোকে ফিতাৰে ধুনীয়াকৈ জুখি ল'ব। আপোনালোকক কিমান দীঘলকৈ ৰাখে এইটো নিজৰ চইচ অনুযায়ী ৰাখিব পাৰে। মই ইয়াতে 1 ইঞ্চিও ৰখা নাই, অকণমান কমাই দিছোঁ। হাফ ইঞ্চি কৰি মই ইয়াতে কলমেৰে চিন দি গৈছোঁ আৰু ইয়াতে এনেকৈ চিলাই যাম। বহুত সহজতে কম সময়তে চিলাব পাৰি এনেকৈ চিলালে। যিসকলে নতুন কাপোৰ চিলোৱা তেওঁলোকৰ কাৰণে খুবেই ভাল পদ্ধতি বুলি মই ভাবোঁ এইটো। এফালে চিলোৱা হৈ গ'ল। এতিয়া মই এইখন ওলোটাই দিম। এতিয়া ভাল ফালে মই এইটো ওলোটা কৰি আকৌ ভাল ফালে মই ইয়াতে এটা আকৌ চিলাই মাৰি দিম। মেখেলাখনৰ দুটা ফাল লৈ ইয়াতে মই এটা চিলাই দিম। দুয়োটা ফালতে তাৰমানে মই একেলগে জইন কৰি পটিটো বা লাইলেনটো লগোৱা নাই। এতিয়া দেখিছেনে, এনেকৈ মই চিলাই কৰিছোঁ। এফালে হৈ গ'ল, এইখিনি বেছি হৈছে কাপোৰ। এতিয়া মই এইখিনি কাটি পেলাব লাগিব, আৰু এতিয়া মই এইখিনিও যাতে সঠিক মাপত হয়, বেকা বেকি নহয়, তাৰ কাৰণে মই এটা জোখ দিছোঁ। মই ইয়াতে ফিতাৰে জুখি ঠিক ফুলটোৰ জোখতহে মই ইয়াতে ভাঁজ কৰি দিছোঁ। জুখি ল'লে সাধাৰণতে ধুনীয়াকৈ মিলি যোৱাকৈ চিলাব পাৰি, নহ'লে ক'ৰবাত ফুলটোৰ আধালৈকে গুচি যায়, ক'ৰবাত ওপৰত গুচি যায়, এনেকৈ হয়। এইফালে মই এতিয়া চিলাই আহিম। 7.5 ইঞ্চি কৰি মই এইটো দিছোঁ। আপোনালোকে বেছি কাপোৰো দিব পাৰে, নিজৰ চইচ অনুযায়ী দিব পাৰে কিমান কাপোৰ লগাই। মই অকল ফুলটোহে দিছোঁ। এতিয়া এইখিনি কাপোৰ নালাগে, মই কাটি পেলাম এতিয়া। এতিয়া এইটো চিলোৱা হৈ গ'ল। এতিয়া মই এই মেখেলাখন দুয়োফালে চিলাই লৈ এতিয়া ভাল ফালে এটা চিলাই মাৰিম, দুয়োখন লগাই ভাল ফালে ঠিক এইখিনিলৈকেহে চিলাম। এইখিনি গোটেই মেখেলাখন এইফালে নিচিলাওঁ মই। এইখন হাতে বোৱা হয়, সেইকাৰণে এইখনৰ পানা কম আছে।
আৰু যিহেতু ছাইডবিলাক কটা নাই সেইকাৰণে দুইফালে চিলাবৰ দৰকাৰ নাই। এইটো ফাল মই আকৌ যিটো মানে আমাৰ ফুলবিলাক ওলোটা ছাইড থাকে সেইটো ছাইডে সেইখিনি মাৰি দিম। এতিয়া মই এইখিনি অকল এইখিনিহে মাৰি ল'ম। গোটেই ইজি এনেকৈ চিলাই চাবচোন আপোনালোকে। ভাল লাগিলে কমেণ্ট কৰি জনাব। এইখিনিলৈকেহে চিলাইছোঁ মই। এতিয়া ওলোটা কৰি আপোনালোকে এতিয়া গোটেইখিনি এইখিনি চিলাই দিব। এইখিনি গোটাই চিলাই দিব। চিলোৱা হৈ গ'লে এইখিনি এইটো ভাল ফালেহে চিলাইছোঁ মই এইখিনি। এতিয়া ওলোটা কৰি লৈ আকৌ গোটেইখিনি মাৰি যাব মেখেলাখন গোটেই শেষলৈকে। এতিয়া এনেকৈ চিলাই মাৰি ল'লোঁ মই। এতিয়া লাষ্টত আছে দুইখন মেখেলাৰ দুফালে চিলাব লাগে। এফালেতো হৈয়ে গ'ল। এতিয়া যিখিনি আমি শুহি লওঁ কঁকালৰ পিনে সেইখিনি মই এতিয়া চিলাই লৈছোঁ। এতিয়া ইয়াতেও মই কি কৰিছোঁ ফিতাৰে 1 ইঞ্চি কৰি জুখি লৈছোঁ। যাতে ক'ৰবাত বেছি কম নহয় তাৰ কাৰণে মই 1 ইঞ্চি ভিতৰত সোমাই দি 1 ইঞ্চি বাহিৰত ভাঁজ কৰি দিছোঁ। এনেকৈ হ'লে তেতিয়া ধুনীয়াকৈ একুৰেটকৈ মিলি যায়। এইফালে এতিয়া মই চিলাই কৰি দিম। এতিয়া হৈ গ'ল চিলোৱা। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, লাইক কৰিব। আজিলৈ এৰিছোঁ।